10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে